যোগীখোপাত বন বিভাগৰ বৃহৎ অভিযান যোগীখোপাৰ কাবাইতাৰী সাপ্তাহিক বজাৰত অবৈধ কাঠ বজাৰ উৎখাত জব্দ বহু পৰিমাণৰ মূল্যৱান কাঠ অভয়পুৰী সমজিলা আয়ুক্ত শান্তা কাৰ্কি চেত্ৰী আৰু বয়গাঁও জিলা ডিএফঅ খনীন্দ্ৰ কলিতাৰ নেতৃত্বত অভিযান কাবাইতাৰী সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি মুকলিভাৱে চলি আছিল কাঠৰ বজাৰ অভিযানৰ কাঠ বজাৰ সম্পূৰ্ণৰূপে উচ্ছেদ চলাই বন বিভাগে বজাৰৰ পৰা পলায়ন অবৈধ কাঠৰ ব্যৱসায়ী ইয়াতে অবৈধ কিছুমান কাঠ জমা কৰি থোৱা হৈছে তাৰ পৰাই আমি তেনেকৈ চোৱা চিতা কৰিলোঁ কিছুমান কাঠ জমা কৰি থোৱা আছে সকলোকে আমি আজি প্লেনিং কৰি পেলাই আজি আমি ৰাতিপুৱাৰ পৰা অভিযান কৰি চলাই আছোঁ ইয়াতে যথেষ্টখিনি কাঠ ইয়াতে জব্দ কৰি কি বুলি কয় জমা কৰি থোৱা আছে আমি গোটেইখিনি এতিয়া আমি চিজ কৰি পেলাই আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম আমি ইয়াতে আমি ছানবেন কৰি যদি পাওঁ যে কোন মানুহে জড়িত হৈ আছে বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'ম প্ৰথমতে আমি কাঠখিনি চাই আছোঁ কাঠখিনি ক্লেইমিং যিটো অহা নাই কোনো ক্লেইম কৰিব যদি কাগজ পত্ৰ হ'ব নাই সেইকাৰণে ক্লেইম কৰিব অহা নাই গতিকে আমি অসম বন আইনৰ আমি ইয়াতে আমি ওপৰে পাৰ্লি পাইছোঁ আমি কমা পাইছোঁ এনেকুৱা ধৰণৰ কাঠ কিছুমান ইয়াত পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ কাঠ ইয়াতে আছে মূল্যৱান শাল কাঠ বজাৰ মূল্য ইয়াতে বজাৰ মূল্য প্ৰায় 5 লাখ থাকিব কিন্তু আমি ইনফৰমেশ্যন পাইছোঁ যে এনেকৈ হিউজ কনচাইনমেণ্ট আমাৰ ইলিগেল এইটো আছে বুলি কিনে তাৰপিছত সেইটো মতে আজি আমি জইণ্ট ৰাইটটো দিছোঁ আৰু আপুনি দেখিছে যে বহুতখিনি কাঠ আছে আৰু এতিয়া আমি চিজ কৰি লৈছোঁ ল'ম আৰু ইয়াতে কোনো আমি ক্লেইমেণ্টখিনি পোৱা নাই কোনো ক্লেইম কৰিব অহা নাই যে মোৰ বুলি কিনে ইয়াতে আমাৰ লাইচেঞ্চ পেমেণ্টছো আছে ওচৰত দুটামান তেওঁলোকৰতো নহয় আৰু সেইটো মতে আমি এতিয়া দেখিছোঁ চিজ কৰি আছোঁ চিজ কৰাৰ পিছত চাওক এতিয়া আমাৰ যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে কোৱা মতে আমাৰ এতিয়া লাইচেঞ্চ ফেৰমাইছো আছে ফৰেষ্ট যোনটো ৰেজিষ্ট্ৰেশ্যন থকা দোকান আছে আৰু এইখিনি চকুত পৰা নাই মানে ইমান হিউজ কনচাইনমেণ্ট আগতে নাই আৰু এইটোতো গোডাউনে হয় তেওঁলোকৰো বস্তুখিনি ৰাখিব পাৰে কম এমাউণ্টত ৰাখি আছিলে মানে আৰু এতিয়াতো আমি যিখিনি ইনফৰমেশ্যন পাইছোঁ যে এনেকৈ ইলিগালি ৰাখি আছে বুলি কেনে এইটোতো আজিৰ কথা নহয় বহুত দিনৰ পৰা চলি আছে কিন্তু তাতে আমাৰ মেবি গোডাউন হিচাপত ইউজ আছিলে আৰু আমাৰ লাইচেঞ্চ দোকানীয়ে কৰি আছিল নেকি সেনেকুৱাও থাকিব পাৰে আৰু এতিয়াতো আমি যিখিনি ইনফৰমেশ্যন পাইছোঁ সেইটো মতে আমি এতিয়া কৰিছোঁ যোনটো চিজ কৰিছোঁ যে ইমান হিউজ কোৱান্টিটি আমি কৰিব পাৰিছোঁ আৰু আগতে মেবি ইমান এইটো নাছিলে আৰু মেবি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মতে আমাৰ লাইচেঞ্চ প্ৰিমাইজ যিখিনি আছে দোকান ডিপোবিলাক আছিলে তেওঁলোকৰে বুলি ধৰা আছিলে আৰু এতিয়াতো আমি পালোঁ যে কোনো ক্লেইম কৰিব মানে আৰু আমি